বিটিআর নির্বাচন নিয়ে উত্তপ্ত বড়ভূমির রাজনৈতিক আবহাওয়া। আগামী শুক্রবার বিটিআরের কচুগাঁও কেন্দ্রের প্রচার চালাবেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। ফলে মুখ্যমন্ত্রীর সভার প্রস্তুতির জন্য ব্যস্ত হয়ে পড়েছেন দলীয় কর্মীরা। আগামী নির্বাচনে বিটিআর দখলের লক্ষ্যে প্রচার চালাবেন মুখ্যমন্ত্রী। এ নিয়ে আমাদের গোসাইগাঁওয়ের প্রতিনিধি গোপাল চন্দ্র রায়ের প্রতিবেদন। সামনে বিটিআর নির্বাচন, তাকে নিয়ে ব্যস্ত সব রাজনৈতিক দলেরা। বিশেষ করে আমি এখন আছি গোসাইগাঁওয়ের কচুগাঁও সমষ্টিতে। আমার সহযোগী দেখিয়েছে যে নির্বাচনী যে প্রচার আছে সেখানে মুখ্যমন্ত্রী আসবে, আর মুখ্যমন্ত্রী আসাক নিয়ে কিন্তু এখানের যারা নেতৃত্বে আছে ওরা সবাই ব্যস্ত হয়ে আছে। বিশেষ করে নির্বাচনে যে মাঝে মাত্র আছে 10 দিন বাকি, তাকে নিয়ে সব রাজনৈতিক দলেরা চলেছে নির্বাচনী যে প্রচার। আমি সরাসরি যাব। দাদা, নির্বাচনের প্রচারে সবে ব্যস্ত, কি বলবেন? মুখ্যমন্ত্রী আসবে এখানে। হয়, প্ৰথমে মই ভাৰাগুৰি বাসিন্দা হিচাপে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ। তেওঁ আমাৰ এই ভাৰাগুৰিত তেওঁ পদাৰ্পণ কৰিব এখন নিৰ্বাচনী সভাত অহা শুক্ৰবাৰ 12 ছেপ্টেম্বৰত। তো আমাৰ তেওঁ নিৰ্বাচনী সভাটো সম্বোধন কৰিব, আৰু আমাৰ যি কচুগাঁও সমষ্টিত আমাৰ যি প্ৰাৰ্থিত্ব দিয়া হৈছে, এই প্ৰাৰ্থীক যাতে আমি কচুগাঁও সমষ্টিৰ পৰা বিজয় কৰি লৈ যাব পাৰোঁ, তেওঁ জয় যাতে নিশ্চিত হয়, ইয়াৰ বাবে তেওঁ এক নিৰ্বাচনী সভা অংশগ্ৰহণ কৰিব। ইয়াতে আমি খুব উৎসাহিত, আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিজেপিৰ শীৰ্ষ নেতৃবৃন্দক যে ভাৰাগুৰিৰ এখন গাঁৱত আজি মুখ্যমন্ত্ৰী আহিব, এইটো আমাৰ কাৰণে এটা খুব সুন্দৰ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাইছোঁ, আৰু লগতে ভাৰাগুৰিৰ যি ৰাইজ আছে জাতি ধৰ্ম নিৰ্বিশেষে যাতে আমাৰ প্ৰধানমন্ত্ৰী যে আহিব, মুখ্যমন্ত্ৰীক যাতে আমি আদৰিবলৈ সবে যাতে ইয়াত উপস্থিত হওঁ, ইয়াৰ কাৰণে মই অনুগ্ৰহ কৰিম। আৰু লগতে আমাৰ এই নিৰ্বাচনী সভাটো যাতে আমি খুব সুন্দৰভাৱে আমি পালন কৰিব পাৰোঁ, আৰু খুব সুন্দৰভাৱে যাতে আমি সম্পন্ন কৰিব পাৰোঁ। আমাৰ ভাৰাগুৰিৰ ওচৰে পাজৰে যিমান ৰাইজ আছে এই ৰাইজসকলক লৈ এয়াই আমাৰ ৰাজ্যত। আৰু BTCত যোৱাবেলিও আমি এলায়েন্সত আছিলোঁ। BTCত বিজেপি চৰকাৰ অহাৰ আগত BTCৰ কি পৰিৱেশ আছিল আৰু আজিৰ দিনত কি পৰিৱেশ আছে। BTCৰ মানুহ এতিয়া ৰাতি 2টাতো ওলাই গ'লে কোনেও একো চিন্তা নকৰে যে আমি সঠিকভাৱে ঘৰত ঘূৰি আহিম না নাই। এইখিনি চিন্তা আজি বিজেপি চৰকাৰ থকাৰ কাৰণে আমি সাহস পাইছোঁ। আৰু বিজেপিৰ দিনত আমাৰ এই অঞ্চলত বহুত ধৰণৰ উন্নয়নমূলক কাম হৈছে। বিৰোধীতো থাকিবই, বিৰোধী নাথাকিলে কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰোঁ, বা আমাক নিৰ্বাচিত কৰিব বা হৈছোঁ বুলি নিৰ্বাচিত, এইখন আমি আমাক ফিলিংছটো আনিব নোৱাৰোঁ। বিৰোধী থাকিবই। বিশেষকৈ মই কাৰো কথা নকওঁ, যিহেতু উকিল মুছাৰী ডাঙৰীয়া ইয়াতে 5 বছৰ EM হৈ থাকিল। ৰাইজে ভালকে জানে উকিল মুছাৰী ডাঙৰীয়া কিমানখিনি ভাৰাগুৰি বা আমাৰ এই কচুগাঁও সমষ্টিৰ কাৰণে কৰিছে। তেওঁ ভাৰাগুৰিৰ ৰাইজৰ লগত আজি 5 বছৰত হয়তো এবাৰো তেওঁ মত বিনিময় কৰা নাই, বা কচুগাঁৱৰ কোনো এজন ৰাইজ বা দুখীয়া বা কোনো এজন বেমাৰী বা তেনেকৈ কোনো বেকৱাৰ্ড ক্লাছৰ ফেমিলিক কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাই তেওঁ। আৰু দ্বিতীয়তে ৰবিৰাম নাৰ্জাৰী, তেখেত এখন জ্যেষ্ঠ পলিটিচিয়ান হয়, তেখেতৰ ক্ষেত্ৰত মই বেছি নকওঁ। কিন্তু এটা কথা বেয়া লাগিছে শুনি যে তেওঁ এজন বিধায়ক হোৱাৰ স্বাৰ্থত আজি তেওঁ MCLA ইলেকশ্যন খেলিবলৈ গৈ আছে। এইখিনি আমাৰ কাৰণে খুব দুখৰ কথা যে তেওঁ ক'ৰ পৰা ক'ত আহি গ'ল। মানুহৰ ৰাজনীতিত প্ৰমোশ্যন হ'ব লাগে, ডিমোশ্যন নহয়। আজিৰ দিনত মই ভাবোঁ আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া ডিমোশ্যনে হৈছে, প্ৰমোশ্যন হোৱা নাই। তো ইয়াৰ ওপৰত আৰু আমি একো ক'ব নাযাওঁ। আৰু ৰাইজেও এইটো ভালকে গম পায় যে ৰবিৰাম নাৰ্জাৰীক আমি এতিয়া আৰু নালাগে, আমাৰ কচু হয়, আমাক নালাগে। বিজেপি ভোট পাব, আৰু বিজেপিৰ প্ৰাৰ্থী ইয়াতে 100% জিকিব, এইখিনি আমি কনফার্ম একদম। ঠিক আছে দাদা, ধন্যবাদ থাকলো। আর একজন আছে বিজেপি কর্মী ব্যক্তি। দাদা, কি মাননীয় মুখ্যমন্ত্রীকে দেখতে অবশ্যই আসবে আসবে আর এবং আমরা আজ জন্য আমাদের আরো একটু আমরা সুখী যে যেহেতু ভাড়াগুড়ি আসবে, নিশ্চয়ই ভাড়াগুড়ির জন্য অনেক কিছুই হয়তো আরো উন্নয়নের জন্য চিন্তা করবে। ঠিক আছে দাদা, ধন্যবাদ থাকলো। হয়, আসলে বলতে লাগবে বিটিআর নির্বাচন খুব গরম হাওয়া চলতেছে, কারণ নির্বাচনের যে হিংসাও হতেছে বিভিন্ন ঠাইয়ে বিভিন্ন জায়গায়। কিন্তু দেখা যাচ্ছে যে যে যারা কর্মী আছে বিজেপি হোক বা সব রাজনৈতিক দলের কিন্তু একদম ব্যস্ত হয়ে পড়ছে। বিশেষ করে পরশু যখন মুখ্যমন্ত্রী আসবে তাকে নিয়ে ব্যস্ত হয়েছে ভাড়াগুড়ি যারা বিজেপি কর্মী আছে।